আজি আহিছোঁ মোৰ কামৰ ৰুমলৈ আৰু এই ৰুমটোৰ পৰাই কুকুলি জন্ম হোৱাৰ আগলৈকে মই মেকআপ শিকোৱা, এম্ব্ৰইডাৰী, স্কিন পেইণ্টিং বহুতখিনি কামেই কৰি আছিলোঁ। আৰু যিহেতু তাই জন্ম হোৱাৰ পিছত ৰুমটোত তেনেকৈ সোমোৱাই নহয়, সেইকাৰণে গোটেই এলান্ধু আৰু মকৰা জাল বান্ধি গৈছিল। ৰাতিপুৱাৰ পৰা লাগি অলপ চাফা কৰিলোঁ আৰু এতিয়া দেউতাকো আহিলে স্কুলৰ পৰা, গতিকে তেওঁ অলপ লাগি দিম বুলি ক'লে। আৰু মোৰ মেচিনটোত এপাত ফিটা ছিগি গৈছিলে, সেইপাত দেউতাকে বান্ধি দিলে। আৰু এম্ব্ৰইডাৰী কৰা মেচিন হয়, এইটো বহুত পুৰণা মেচিন। আৰু এয়া মোৰ ৰুমটো অলপ আকৌ চিজিল কৰোঁ, যিহেতু দেউতাকো আহিলে। আৰু চিজিল হোৱাৰ পিছত আপোনালোকক দেখাম। কুকুলিকো আনি ইয়াতে পকাতে নমাই লৈছোঁ, তাইও চাই আছে আমি কিনো কৰিছোঁ। আৰু এয়া চাওকচোন, ধুনীয়াকৈ ৰুমটো চিজিল হৈ গ'ল। আৰু ৰুমটো চিজিল হৈ থাকিলে কাম কৰিবলৈ আহিবলৈও মন যায়, যিহেতু তাই এতিয়া বহুতখিনি ডাঙৰ হৈছে আৰু সকলোৰে লগত ধুনীয়াকৈ থাকি একো আমনি নাই। সেইকাৰণে ভগৱানক বহুত বেছি ধন্যবাদ, তাইৰ দৰে এজনী একদম ঠাণ্ডা মুণ্ডা ছোৱালী দিছে, একো আমনি নাই। সেইকাৰণে আৰু এতিয়া এয়া ৰুমটো মোৰ মেকআপ কৰা চেয়াৰখন আৰু এম্ব্ৰইডাৰী মেচিনটোৰ লগতে কাটিং মেচিনটো থৈ দিছোঁ ধুনীয়াকৈ। গতিকে আজিলৈ আহোঁ।